Hello students, last video lage ami অনুশীলনী 4.3 ৰ problem খিনি solve কৰিলো. আজি আমি তাৰ পিছৰ খিনি আলোচনা কৰিম. 4.4 লৈ যোৱাৰ আগতে আমি এটা বস্তু চাব লাগিব যে nature of roots. গতিকে মূলৰ প্ৰকৃতি অৰ্থাৎ nature of roots. গতিকে যেতিয়া আমাক এটা দ্বিঘাত সমীকৰণ দি থোৱা থাকিব ax² plus bx plus c equal to 0 যেতিয়া আমাক দ্বিঘাত সমীকৰণ দিয়া থাকিব তেতিয়া যদি b² minus 4ac is greater than 0 হয় যেতিয়া b² minus 4ac is greater than 0 হয় তেন্তে ইয়াৰ মানে দ্বিঘাত সমীকৰণটোৰ দুটা ভিন্ন বাস্তৱ মূল থাকিব যেতিয়া greater than 0 হয় যদি b² minus 4ac equal to 0 হয় তেন্তে ইয়াৰ দুটা সমান বাস্তৱ মূল থাকিব আৰু যদি b² minus 4ac is less than 0 হয় তেন্তে ইয়াৰ কোনো বাস্তৱ মূল নাথাকে ঠিক আছে নে এইকেইটা বস্তু মনত থাকিবনে মনত থাকিব যে ax² plus bx plus c equal to 0 দ্বিঘাত সমীকৰণটোত এই তিনিটা কথা মনত ৰাখিব লাগিব b² minus 4ac greater than 0 হলে কি হ'ব equal 0 হলে কি হ'ব less than 0 হলে কি হ'ব গতিকে এইখিনিৰ মতে আমি ইয়াৰ পিছৰ অনুশীলনী 4.4 ৰ প্ৰবলেমখিনি সলভ কৰিম ঠিক আছে নে তেতিয়াহ'লে আমি অনুশীলনী 4.4 লৈ যাওঁ গতিকে 4.4 ৰ 1 নম্বৰটোত কি দি থোৱা আছে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা ঠিক আছে নে গতিকে আমি একে ধৰণে কৰিব লাগিব 1 নম্বৰটো দিছে 2x² minus 3x plus 5 equal to 0 ইয়াত a equal to 2 b equal to minus 3 আৰু c equal to 5 এতিয়া b² minus 4ac equal to কি হ'ব minus 3² minus 4 into 2 into 5 3 is 9 minus 5 4 গুণ 20 20 দুগুণ 40 equal to minus 31 is less than 0 okay এটাকে ইয়াৰ কোনো বাস্তৱ মূল নাই যেবা less than 0 হৈ গ'ল এনেকৈ কৰিব লাগিব 2 নম্বৰটো কি দিটো আছে 3x² minus 4 root 3x plus 4 equal to 0 ইয়াত a equal to 3 b equal to minus 4 root 3 আৰু c equal to 4 এতিয়া b² minus 4ac equal to b² মানে কিমান হ'ব minus 4 root 3 whole square minus 4 into 3 into 4 গতিকে minus 4 root 3 whole square মানে 3 হৈ যাব 4 4 যা হৈ যাব 16 16 into 3 হলে 48
minus 4 4 is 16 into 3 48 একেটাই equal to 0 এটাকে ইয়াৰ equal to 0 হৈ গ'ল দুটা সমান বাস্তৱ মূল থাকিব এটাকে x equal to ডাইৰেক্ট উলিয়াই দিওঁ minus b plus minus root over b square minus 4ac divided by twice a গতিকে minus b টো হৈ যাব 4 root 3 plus minus root over b square minus 4ac মানে কিমান পালো 0 divided by twice a মানে কিমান 2 into 3 6 গতিকে 4 root 3 by 6 মানে দুইটা কাটন যাব 2 root 3 by 3 ঠিক আছে না গতিকে x equal to আমি এটো দুইটা একে পালো x equal to ইমান আৰু x equal to ইমান বুজি পাইছা না কৰিব পাৰিবা না এনেকুৱা বিলাক ঠিক আছে গতিকে 3 to সোৱা 3 to কি দিটো আছে 2x square minus 6x plus 3 equal to 0 ইয়াত a equal to 2 b equal to minus 6 c equal to 3 এতিয়া b square minus 4ac is equal to minus 6 square minus 4 into 2 into 3 so second so it is minus 3 guণ 6 second 24 is equal to 12 is greater than equal to 0 greater than equal to 0 হলে এটাকে ইয়াৰ দুটা ভিন্ন বাস্তৱ মূল থাকিব হয়নে গতিকে এটাকে x equal to minus b plus minus root over b square minus 4ac divided by twice a গতিকে minus b মানে হৈ গ'ল 6 plus minus root over b square minus 4ac মানে 12 divided by twice a মানে 4 ঠিক আছে না গতিকে root 12 মানে কিমান হ'ব 3 4 ja 12 এটা আগতে কৈছিল root 12 equal to root 3 into 4 4 to বাহিৰ লৈ আহিব 2 root 3 is equal to 6 plus minus 2 root 3 divided by 4 2 এটি কাটন গলে কি হৈ যাব 3 plus minus root 3 by 2 এটাই হ'ব হয়নে গতিকে এটাকে x equal to 3 plus root 3 by 2 বা 3 minus root 3 by 2 দুটা ভিন্ন বাস্তৱ মূল পালো না আমি পালো হয়নে ঠিক আছে 4 টো সোৱা 4 to এটো আছে যে 9x square minus 6x plus 1 equal to 0 ইয়াত a equal to 9 b equal to minus 6 c equal to 1 এতিয়া b square minus 4ac is equal to minus 6 whole square minus 4 into 9 into 1 36 minus so it is 36 that is equal to 0 and take a yat দুটা সমান বাস্তৱ মূল থাকিব এটাকে x equal to minus b মানে লগতে লিখি দিও minus b মানে 6 plus minus root over b square minus 4ac মানে 0 divided by twice মানে 9 to 18 ঠিক আছে না এদিকে 6 by 18 মানে 1 by 3 1 by 3 আৰু 1 by 3 ঠিক আছে না বুজিছা কৰিব পাৰিবা নহয় এনেৱাকে কৰিলে হ'ল গুটেখিনি ঠিক আছে না গতিকে এটো ভিডিওত আমি ইয়াৰ 4টা কৰিলো আৰু ইয়াৰ পিছৰখিনি আকৌ নেক্সট ভিডিওত আমি আলোচনা কৰিম কিবা যদি বুজি পোৱা না কমেন্ট বক্সত জনাবা ঠিক আছে না হ'ব এনেকে একেটা আমি ফৰ্মতে গুটেখিনি কৰিলে হ'ল আৰু ঠিক আছে বাকিখিনি তোমালোকেও ট্ৰাই কৰিবা আমি নেক্সট ভিডিওত আৰু পিছৰখিনি লৈ আহিম ঠিক আছে